আমাৰ যিটো বিপিএ সমষ্টি এই বিপিএ সমষ্টি সদায় আমাৰ ওপৰ মহলে কেন্দ্ৰীয় সমিতিয়ে সদায় বাৰে বাৰে চালানী মানে আঁতৰ সমষ্টিৰ ব্যক্তিক টিকেট দিয়ে আৰু এই বছৰ আমি শুনিছোঁ অলপতে ভূপেন বৰাই আমাৰ বিজেপিত জইন কৰিছে আৰু শুনামতে তেখেতকে হেনো টিকেট দিব বুলি শুনিছোঁ। গতিকে এই ক্ষেত্ৰত আমাৰ সকলো বিজেপি কৰ্মীয়ে মানে আক্ষেপ আছে যে কিয়নো বাৰে বাৰে বছৰে বছৰে আমাৰ ইয়াত বেলেগৰ সমষ্টিৰ পৰা প্ৰাৰ্থী আনিবলৈ প্ৰাৰ্থিত্ব দিয়ে। গতিকে এই বছৰ আমাৰ যাতে স্থানীয় ব্যক্তিক যাতে টিকেট প্ৰদান কৰে। সমষ্টি উন্নয়নৰ ফালৰ পৰা আমি অকণমান ম্লান পৰিছে, সেইকাৰণে আমি এইবাৰ নিজৰ লোকেল বিচাৰিছোঁ। আমাৰ স্থানীয় হ'ব লাগিব প্ৰাৰ্থীজন। আজি এই প্ৰতিবাদৰ উদ্দেশ্য হ'ল আমাক লোকেল লাগে আৰু আমাৰ স্থানীয় বিধায়ক লাগে আৰু আমাক চালানী নালাগে, এইখিনি আমাৰ প্ৰতিবাদ। যেতিয়া এটা কথা মেছেজ পাইছে বিহপুৰীয়াবাসী ৰাইজে যে ভূপেন বৰাক বিহপুৰীয়াতেই টিকেট দিয়া হ'ব বিজেপিৰ পৰা, সেই কথা শুনাৰ লগে লগে আজি বিহপুৰীয়াবাসী ৰাইজে এটা বেড নিউজ হিচাপে ম্ৰিয়মান হৈ পৰিছে আৰু বিচৰা নাই ৰাইজে আৰু বিচৰা নাই যে ভূপেন বৰাক পুনৰ ইয়াত আকৌ বিধায়ক বনাবলৈ বিহপুৰীয়াবাসী ৰাইজে বিচৰা নাই। ইয়াত লোকেল আনলোকেলৰ কথা আহিছে। গতিকে আজি এটাই কথা ৰাইজৰ মুখত যে আমি এইবাৰ বাহিৰৰ পৰা অহা মানুহক আমি ইয়াত প্ৰতিনিধি হিচাপে MLA হিচাপে ভোট নিদিওঁ। আমাৰ যিটো বিপিএ সমষ্টি এই বিপিএ সমষ্টি সদায় আমাৰ ওপৰ মহলে কেন্দ্ৰীয় সমিতিয়ে সদায় বাৰে বাৰে চালানী মানে আঁতৰ সমষ্টিৰ ব্যক্তিক টিকেট দিয়ে আৰু এই বছৰ আমি শুনিছোঁ অলপতে ভূপেন বৰাই আমাৰ বিজেপিত জইন কৰিছে আৰু শুনামতে তেখেতকে হেনো টিকেট দিব বুলি শুনিছোঁ। গতিকে এই ক্ষেত্ৰত আমাৰ সকলো বিজেপি কৰ্মীয়ে মানে আক্ষেপ আছে যে কিয়নো বাৰে বাৰে বছৰে বছৰে আমাৰ ইয়াত বেলেগৰ সমষ্টিৰ পৰা প্ৰাৰ্থী আনিবলৈ প্ৰাৰ্থিত্ব দিয়ে। গতিকে এই বছৰ আমাৰ যাতে স্থানীয় ব্যক্তিক যাতে টিকেট প্ৰদান কৰে। সমষ্টি উন্নয়নৰ ফালৰ পৰা আমি অকণমান ম্লান পৰিছে, সেইকাৰণে আমি এইবাৰ নিজৰ লোকেল বিচাৰিছোঁ। আমাৰ স্থানীয় হ'ব লাগিব প্ৰাৰ্থীজন। আজি এই প্ৰতিবাদৰ উদ্দেশ্য হ'ল আমাক লোকেল লাগে আৰু আমাৰ স্থানীয় বিধায়ক লাগে আৰু আমাক চালানী নালাগে, এইখিনি আমাৰ প্ৰতিবাদ। যেতিয়া এটা কথা মেছেজ পাইছে বিহপুৰীয়াবাসী ৰাইজে যে ভূপেন বৰাক বিহপুৰীয়াতেই টিকেট দিয়া হ'ব বিজেপিৰ পৰা, সেই কথা শুনাৰ লগে লগে আজি বিহপুৰীয়াবাসী ৰাইজে এটা বেড নিউজ হিচাপে ম্ৰিয়মান হৈ পৰিছে আৰু বিচৰা নাই ৰাইজে আৰু বিচৰা নাই যে ভূপেন বৰাক পুনৰ ইয়াত আকৌ বিধায়ক বনাবলৈ বিহপুৰীয়াবাসী ৰাইজে বিচৰা নাই। ইয়াত লোকেল আনলোকেলৰ কথা আহিছে। গতিকে আজি এটাই কথা ৰাইজৰ মুখত যে আমি এইবাৰ বাহিৰৰ পৰা অহা মানুহক আমি ইয়াত প্ৰতিনিধি হিচাপে MLA হিচাপে ভোট নিদিওঁ।